মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এই যে 1,75,000 নে কিমান দিয়া বুলি গোটেইখনে 45,000 দিলে বুলি ক'লে আপুনিয়ে কৈছিল 5 লাখকৈ দিম বুলি বছৰেকত 5 লাখকৈ যদি বছৰেকত দিয়ে 9 বছৰত কিমান হয় আপুনি চাওক 2 কোটিকৈ দিম বুলি কৈছিল কেন্দ্ৰই সেইবিলাকত আজি নিমান নিতাল আজি মই জানিব বিচাৰিছোঁ যিখিনি আপোনাৰ খৰচ কৰিলে সেই খৰচখিনি যে প্ৰচাৰ কৰিছে তেওঁৰ ফটোখন লগাই এনেকৈ আঙুলিটো দিছে আজি 1,45,000ৰ ভিতৰত কিমান নতুন নিযুক্তি দিছে না আগৰ নিযুক্তিখিনিকে তেওঁ নিযুক্তি দেখাইছে এইটো এটা গতানুগতিক প্ৰক্ৰিয়া যে কোনোবা যদি অফিচাৰ যদি ৰিটায়াৰ্ড হয় অৱসৰ হয় আকৌ তেওঁক নতুনকৈ অহাটো এটা অৱধাৰিত কথা সেইটো নতুনকৈ নিযুক্তি নুবুজায় নতুন নিযুক্তি কোনখিনি দিলে কিছুমান টেট শিক্ষকক দিছে যিসকলে 40,000 টকা পাই আছিল এতিয়া নিয়মীয়া কৰাৰ নামত তেওঁলোকে 27,000 টকা পায় কোনখিনিক দিলে যদি আপুনি ক'ব পাৰে যে নতুন নিযুক্তি দিছে তেতিয়াহ'লে আমি ক'ম আপোনালোকক নতুন নিযুক্তি কিমান দিলে যে আপুনি খালী ঠাই ফুল কৰিছে ফিল আপ দি গেপছ কৰিছে আজি ফিল আপ দি গেপছ এই খালী ঠাই পূৰ কৰি এই অফিচবিলাক নচলা হৈ গৈছে স্কুলবিলাক নচলা হৈ গৈছে এই একেলগে দিবৰ কাৰণে আজি 1 বছৰ 2 বছৰ মানুহবিলাকে কোনো ধৰণৰ নিযুক্তি পোৱা নাই অফিচবিলাক নচলা হৈ গৈছে